ওদালগুৰি ডিষ্ট্ৰিক্টৰ 33 নং ননেজ চাফৰাং সমষ্টিৰ ৰাজাগড় ভিচিডিচিৰ অন্তৰ্গত এই ধৰমজুলি বৃহৎ এলেকাৰ এটা ৰাস্তা সৌদূৰ SSB কেম্পৰ ৰাজাগড়ৰ পৰা শুক্লাইলৈকে ইমান দীঘল ৰাস্তাটোত যিটো নেকি ৰাস্তাত আজি আমি চলাচল কৰিব নোৱাৰোঁ। আমাৰ কোনো ধৰণৰ তেনেকুৱা যান বাহন গাড়ী মটৰ চলিব নোৱাৰে। আনকি স্কুলৰ ল'ৰা ছোৱালীয়ে চাইকেলেৰে এইটো ৰাস্তাতে যাব নোৱাৰে। স্কুলৰ ল'ৰা ছোৱালীয়ে বৰ্তমান এই ৰাস্তাটোৰ কাৰণে যাব নোৱাৰা হৈছে। তাৰোপৰি আমাৰ এই অঞ্চলত বিশেষ সংঘাত, হাতী মানুহৰ যিটো সংঘাত, ৰাতি আমাৰ হাতী ওলাই সন্ধিয়া 5টা বজাৰ লগে লগে বনৰীয়া হাতী আহি আমাৰ গাঁৱত বিভিন্ন খাদ্য বিচাৰি আহে। এই ক্ষেত্ৰত আমি ৰাইজে হাতী এটা ওলালে ৰাতি বৰষুণত চিঞৰ বাখৰ কৰিলে মানুহ নাহে আৰু আহিব কেনেকৈ? যিটো নেকি ৰাস্তাৰ কাৰণে মানুহে এই সন্ধিয়া যি ঘৰ সোমায় আৰু ওলাব নোৱাৰে। কাৰণ কিয়? নিজে পৰি মৰা ভয় এটা থাকে। ল'ৰা ছোৱালী স্কুলত যাব পৰা নাই। বেমাৰী আজাৰী যদি এজন হঠাৎ বেমাৰ হৈ যায় তেতিয়াহ'লে আমি যদি এম্বুলেঞ্চ মাতোঁ আমাক বিভিন্ন ধৰণৰ কয় যে ৰাজাগড় হ'লে আমি নাযাওঁ, আমি বেমাৰী নিব নোৱাৰোঁ। কাৰণ কিয়? ৰাজাগড়ৰ ৰাস্তাটো বহুত বেয়া ৰাস্তা। আমি যেতিয়া এম্বুলেঞ্চ আমাৰ ফাঁচি যায় আমি তেতিয়া এম্বুলেঞ্চ নাযাওঁ। আপোনালোকে কি প্ৰকাৰে পাৰে আপোনালোকে ডিমাকুছিলৈকে বা টংলালৈকে লৈ আহক। তেতিয়া আমি কি কৰিম? সেই সময়ত আমাৰ যিটো ঠেলা এখনত আমি নিব নোৱাৰোঁ, বৰষুণ বতৰ, তেতিয়া আমাৰ বেমাৰী ইয়াত মৰিবলগীয়া হয়। গতিকে অতি দুখৰ বিষয়। সুদূৰ আমি 20 বছৰ আগত, আজিৰ পৰা 20 বছৰ আগতে BPF চৰকাৰৰ দিনতো আমাক কৈছিলে ৰাস্তাটো আমি যেনে তেনে বনাই দিম। বিভিন্ন ধৰণৰ মানুহে আহি পেলাই ইয়াতে PWৰ পৰা কোনোবা আহে, জোখ মাখ কৰি লৈ যায়। কিন্তু আজিলৈকে 20 বছৰ পাৰ হৈ গ'ল BPFৰ। এতিয়া আজি 5 বছৰ হ'ল BJP। আমাৰ ৰাজনীতি যিটো নেকি আপোনাৰ ডাঙৰ ৰাজনীতি কৰা আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ দিনতো আমাৰ যিবিলাক নেকি ডাঙৰ নেতা, আজি আমাৰ সঞ্জীৱ তান্তি আমাৰ MCLA প্ৰথমবাৰ ইলেকশ্যনত অহাৰ আগে আমাক কৈছিল যে আমাৰ ধৰমজুলি খণ্ডৰে হওক বা ৰাজাগড় খণ্ডৰে যিখিনি পিছপৰা ৰাস্তা আছে সেইখিনি বনাই দিম বুলি তেওঁ চুক্তিবদ্ধ হৈছিল আৰু তেওঁহঁতে ইস্তাহাৰ বনাইছিল আমাৰ কাৰণে। আপোনাক চিন্তা কৰিব নালাগে, মোক যেতিয়া আপোনাক জিতাব পাৰে মই আপোনালোকৰ ৰাস্তা নিশ্চয় বনাই দিম। গতিকে আমাৰ যিখিনি আমাৰ থলুৱা মানুহ, আমাৰ খাটি খোৱা মানুহখিনিয়ে এটা আশা কৰে কি যে আমাৰ ৰাস্তাটো ভাল হ'লে আমি নিশ্চয় বহুত কামত আমি আগবাঢ়ি যাব পাৰিম। এই বুলি আমি তেখেতক জিতাইছিলোঁ। অতি দুখৰ বিষয়, আজি 5 বছৰ অতিক্ৰম কৰি গ'ল। BJP চৰকাৰ দিনতো কোনো চৰকাৰে আমাৰ ৰাস্তাটোৰ ফালে তেওঁলোকে নাচালে। গতিকে এইটো অতি দুখৰ বিষয়। কিয় কৰিলে বাৰু এনেকুৱা? আমি আকৌ তেওঁলোকক পুনৰ অনুৰোধ জনাইছোঁ, আমাক অনতি পলমে BJP চৰকাৰ চলি থকা অৱস্থাতে আমাক যাতে এই ধৰমজুলি খণ্ডৰ সৌদূৰ ৰাজাগড় SSBৰ পৰা আহি শুক্লাই মেইন ৰোডলৈকে অহা যিটো মাজৰ ৰাস্তাখণ্ড যাতে বনাই দিয়ে, তেতিয়াহ'লে আমি নিশ্চয় হয়তো আমাৰ এই খাতি খোৱা মানুহখিনিয়ে তেওঁলোকৰ জীৱন এটা সাৰ্থক বুলি ভাবিব। আমি সেইকাৰণে আজি আমাৰ সাংবাদিকসকলৰ আগত আমি ক'বলগীয়া হৈছে, আমি খুব সুখ পাইছোঁ তেওঁলোকে আহি আমাৰ যিখিনি বেদনাখিনি তেওঁলোকে আমাৰ পৰা বুজি ল'ব বিচাৰিছে আৰু এই বেদনাখিনি যাতে আমি ওপৰ মহলত চৰকাৰী কৰ্তৃপক্ষ ৰাজহুৱা সময়ত যাতে আমি এইটো পৰ্যবেক্ষক হিচাপে তেওঁলোকে আহি আমাক নিয়োগ কৰিব পাৰে, তাৰ কাৰণে আমি ধন্যবাদ জনাইছোঁ। গতিকে আমি অনাগত দিনত BJP চৰকাৰৰ দিনতে আমি এই ৰাস্তাটো যাতে আমাক জংগল গাঁওখনৰ এইটো মেইন ৰাস্তা, এই ৰাস্তাটো আজিলৈকে কোনো এখন চৰকাৰে আজিলৈকে মানে ভাল চকুৰি চোৱা নাই। ইয়াতে কিমানকেইটা আমাৰ ইয়াতে MLA হৈ গ'ল, একেবাৰে আমাৰ ৰমেশ চৌহৰীয়া, কৰেন্দ্ৰ বসুমতাৰী, মৃদুলা চৌহৰীয়া, ইফালে দুৰ্গা দাস বড়ো, ইফালে আমাৰ কি বুলি কয় বৰ্তমান বিশ্বজিৎ দেউমাৰী, কিমানকেইটা MLA ইয়াতে MLA হৈ গ'ল। কিন্তু সিহঁতে MLA কেইটা ইলেকশ্যনৰ সময়ত আহে প্ৰত্যেকবাৰে, কিন্তু এই আমাৰ ইলেকশ্যন যোৱাৰ পিছত আমাৰ গাঁওখনৰ কথা পাহৰি যায়। কিহৰ কাৰণে পাহৰি যায়? কাৰণটো কি? আমাক এই গাঁওখন কিয় মাহীয়াৰ দৃষ্টিৰে চায়? আমি কি এইখন গাঁৱৰ মানুহ হিন্দী ভাষী মানুহ কিমান আছে, নেপালী আছে, অসমীয়া আছে। আমাৰ এই গাঁওখনৰ ভিতৰত বেছি কৰি এই যাতায়াতৰ ব্যৱস্থা মানে একেবাৰে অৱস্থা নাই। এই ৰাস্তা দি কলেজৰ ছোৱালী যায়, ল'ৰা যায়, হস্পিটেলত কিমান গাড়ী যায়। গতিকে এম্বুলেঞ্চ মাতিলে নাহে ইয়াতে। কিহৰ কাৰণে নাহে ইয়াতে? একমাত্ৰ চৰকাৰৰ কাৰণে নাহে। চৰকাৰৰ কাৰণে আমি এই ৰাস্তাটোৰ কাৰণে আমি মানুহ নাপাওঁ। চৰকাৰক আমি কিমানবাৰ আগতে অনুৰোধ জনাইছোঁ আমি, কিন্তু চৰকাৰে কিয় গুৰুত্ব নিদিয়ে আমাৰ এই গাঁওখনৰ কথাটো? চৰকাৰক আমি পুনৰবাৰ আমি আহ্বান জনাইছোঁ, অনুৰোধ জনাইছোঁ, আমাৰ এই ধৰমজুলি গাঁওখন অতি সোনকালে এই ৰাস্তাটো আমি ডিমাকুছী কলেজ, টংলা কলেজ প্লাছ মেডিকেলত যোৱাৰ কাৰণে আমাৰ সুবিধা কৰি দিব লাগে। লগতে আমাৰ এই ৰাজাগড় অঞ্চলটো গোটেই আমাৰ পাতৰ ব্যৱসায়ী, প্ৰত্যেক ঘৰৰে 2 কুইণ্টেল 4 কুইণ্টেলৰ পৰা আমাৰ 10 কুইণ্টেলৰ পৰা আমাক পাত আমি বিক্ৰী কৰি খাওঁ। আমাৰ এই ধান খেতি কৰিব নোৱাৰি, হাতীয়ে খায়, লাও বেঙেনা কচু খেতি কৰিব নোৱাৰে, গাহৰিয়ে খায়, শাক পাচলি কৰিব নোৱাৰি, ময়ূৰে খায়। গতিকে আমাৰ
যদি আমাৰ নেচৰা বা অন্য খেতি কৰা যায় বান্দৰে খায় আমাৰ ইয়াতে কোনো ধৰণৰ শান্তি নাই ইয়াতে ৰাস্তাটো আমি অহা যোৱা কৰিব নোৱাৰোঁ বনৰীয়া জীৱ জন্তুৰ ওপৰত আমি থাকিব নোৱাৰোঁ ফৰেষ্টৰ বিভাগ আছে ফৰেষ্ট বিভাগেও আমাৰ ইয়াতে কোনো ধৰণৰ দায়িত্ব নলয় তেওঁলোকৰ মানে কি বুলি কয় এইটো হোমগাৰ্ড কম ফৰেষ্ট বেটেলিয়ন কম গতিকে চৰকাৰেও আমাৰ যথেষ্ট পৰিমাণে আমাৰ ৰাজাগড় ফৰেষ্টত বেটেলিয়ন প্ৰয়োগ কৰিব লাগে তাৰ আৰু অতি সোনকালে এই ৰাস্তাটো আমাৰ বনাই দিব লাগে আৰু বিশেষ নকওঁ আমি পুনৰবাৰ আমি এই অনুৰোধ জনাইছোঁ কি বুলি কয় এইটো আমাৰ সঞ্জীৱ তান্ত্ৰী আমাৰ MCLA তেওঁক আমি অনুৰোধ জনাইছোঁ বিশ্বজিৎ দৈমাৰীক আমি অনুৰোধ জনাইছোঁ লগতে আমাৰ এই ৰজাগড় VCDCৰ যিসকল কৰ্মকৰ্তা আছে চেয়াৰমেন মেম্বাৰ তেওঁলোকক আমি এই ৰাস্তাটো অতি সোনকালে হাতত ল'বৰ কাৰণে আমি অনুৰোধ জনাইছোঁ আৰু যদি অনুৰোধ জনোৱাৰ পিছতো যদি আমি তেওঁলোকে গুৰুত্ব নিদিয়ে দ্বিতীয়বাৰ আমাৰ অহা ইলেকশ্যনত যদি MLA ইলেকশ্যনত যদি কোনোবা MLA মন্ত্ৰী আমাৰ এটা প্ৰচাৰৰ কাৰণে আহে তেওঁলোকৰ আমি গাড়ী ইয়াতে প্ৰৱেশ কৰিব নিদিম আমি চিধা সুকীয়াই দিছোঁ গতিকে আমি পুনৰবাৰ বাৰম্বাৰ অনুৰোধ জনাইছোঁ ৰাস্তাটো আমাক সোনকালে লাগে মই বিশেষ নকওঁ আমাৰ ওদালগুৰি যিটো শুক্লাই ধৰমজুলি ৰোড সেইটো আজি অতদিনে আমাৰ অৱস্থা একদম কাঢ়িল বাৰিষা হ'লে তাৰমানে একদম গাড়ী মটৰ ল'ৰা ছোৱালী কোনো একো যাব নোৱাৰে আৰু এনেকুৱা কি আমাৰ যিটো BJP চৰকাৰ তেওঁলোকৰ তাৰমানে আঁচনিৰ ওপৰত বেছি গুৰুত্ব এই ৰাস্তা ঘাট এতিয়া আমাৰ এই ৰাস্তাটোৰ যিখিনি আমাৰ জনসাধাৰণ আছে অতি তাৰমানে ঘন ঘিৰি আছে কিন্তু ৰাস্তাটো আমাৰ আজিলৈকে একো হোৱা নাই আৰু এতিয়া আমি চাওক য'ত নেকি মানুহ নাই তাত মানুহ নোহোৱা ৰাস্তা এটা পকী হৈ আছে কিন্তু আমাৰ ইটো ইমান ঘনগিৰি আছে ইয়াতে কিন্তু ৰাস্তাটোৰ তেনেকুৱা অৱস্থা গতিকে আমি চৰকাৰক আহ্বান জনাইছোঁ আমাক অতি সোনকালে আমাৰ ৰাস্তাটো এই পকীকৰণ কৰি দিব লাগে নহ'লে আমি অহা MCL ইলেকশ্যনৰ আগত আমি কিন্তু ভোট দিয়াটো নহ'ব এইটো আমি থিৰাং কৰিছোঁ ভোট বৰ্জন কৰিম আমি ইয়াতে সেইটো কিন্তু আমাৰ তাৰমানে এইবাৰ নিষ্ঠা নাই প্ৰত্যেকবাৰে আমাক তাৰমানে এইটো ৰাস্তাৰ ওপৰত ঠগাই থাকে তেনেকৈ হ'ব বুলি কয় কিন্তু নহয় ননৈ চাপৰাং সমষ্টি EM সঞ্জীৱ তান্ত্ৰী তেওঁ আহে কিন্তু তাৰ পৰাই গুচি যায় পকী ৰাস্তাৰ পৰা ইফালে সোমাই নাহে তো পকী ৰাস্তাৰ পৰা ৰিটাৰ্ণ হৈ যায় তেনেকুৱা মেইন ৰোডৰ পৰা শুক্লাই যোৱা ৰাস্তা এইটো কোনো মানে এনেকুৱা দুৰৱস্থা হৈছে ৰাস্তাটোত আমাৰ এই ৰাস্তাটো অতি মানে এই যেতিয়া বৰষুণ দিলে কেঁচা ৰাস্তা একে আঁঠুলৈ বোকা কোনো যাব নোৱাৰে চাইকেল নিলে নিব নোৱাৰে বাইক নিব নোৱাৰে অন্ততঃ গাড়ীবিলাক নিব নোৱাৰে মানুহবিলাক খোজকাঢ়ি যোৱাৰ অসুবিধা হৈছে আমাৰ সৰু সৰু কণ ল'ৰা ছোৱালী পিঠিত এই কিতাপৰ বোজাটো লৈ পেলাই স্কুললৈ আহে বেচেৰাত যাব নোৱাৰে সিহঁতে পৰি যায় মাটিত পৰি যায় বাইক লৈ আহে বাইক পৰি যায় এনেকুৱা এটা আমাৰ দুৰৱস্থা গতিকে আমি ইয়াতে আজি 17 বছৰ ধৰি BPF ইয়াত ৰাজ্য শাসন কৰিলে আমাৰ কোনো ব্যৱস্থা নকৰিলে ইয়াৰ পিছতো প্ৰমোদ বড়ো ইয়াতে আমাৰ ইয়াত ধুনীয়াকৈ বনাই দিম বুলি বহুত আশ্বাস দিলে বহুত ধুনীয়া মানে ভাষণ শুনিলোঁ কিন্তু আজি 5 বছৰ পাৰ হৈ গ'ল 5 বছৰ হ'ব এতিয়া তথাপি আজিলৈও আমাৰ প্ৰমোদ বড়োই কোনো এই ৰাস্তাটোক মানে আমাৰ সুবিধা কৰি দিয়া নাই আমাৰ EM সঞ্জীৱ তান্ত্ৰী আছে তেখেতেও ইয়াতে আজি কেইবছৰ ইয়াতে ৰাজত্ব কৰিলে কিন্তু তেখেতৰ পৰাও আমি কোনো সুবিধা এতিয়ালৈ পোৱা নাই গতিকে আমি আশা ৰাখিছোঁ যাতে এই ৰাস্তাটো অতি সোনকালে ভাল হ'ব লাগে আৰু ভাল কৰি আমাক দিব লাগে আমাৰ ৰাইজৰ ঘৰত আমি বহুত আশাধাৰী আমি বহুত আশা কৰি এই চৰকাৰখনক আমি ভোট দি পেলাই আমি আগবঢ়াই নিছিলোঁ কিন্তু আমাৰ দুৰ্ভাগ্য কিন্তু আমাৰ ফালে তেওঁলোকে কোনো চকু কাণ কৰা নাই এই পৰ্যন্ত চকু কাণ কৰা নাই বিনিময়ত আমি বহুত জীয়াতু ভুগি আছোঁ আমাৰ ৰাইজবিলাক জীয়াতু ভুগি আছে আমি আশা ৰাখোঁ এই কম দিনৰ ভিতৰতে এই ৰাস্তাটো আমাক ভাল ধৰণে বনাই দিব বুলি আমি আশা ৰাখি আমি এইটো স্বাধীনতাৰ ৭৬ বছৰ পিছতো উন্নয়নে ঢুকি নোপোৱা ওদালগুৰি এখন গাঁৱৰ গ্ৰাম্য পথৰ দুৰৱস্থা শনিবাৰে দিনৰ 12 বজাত ৰজাগড়ত গ্ৰাম্য পথ নিৰ্মাণ নকৰাৰ বাবে জনপ্ৰতিনিধিৰ ওপৰত ক্ষোভ প্ৰকাশ কৰে গাঁওবাসীয়ে চৰকাৰ আহে আৰু যায় পিছে ৰাস্তা ঘাট তেনেকৈয়ে থাকি যায় ছুইজাৰলেণ্ডৰ সপোন ৰচা প্ৰমোদ বড়োৱে পৰিৱৰ্তনৰ শ্লোগান দি ক্ষমতালৈ অহা BJP UPPL চৰকাৰে পালন কৰা নাই প্ৰতিশ্ৰুতি বিশেষকৈ গুৰুত্বপূৰ্ণ গ্ৰাম্য পথ উন্নীত কৰাৰ ক্ষেত্ৰত ধৃতৰাষ্ট্ৰৰ ভাও লৈছে স্থানীয় EM বিধায়কে যাৰ পৰিণতিত ওদালগুৰি জিলা ৰজাগড়বাসীয়ে ভুগিছে এতিয়া জিয়াটো বাৰে বাৰে জনপ্ৰতিনিধিক আহ্বান জনায়ো কোনো ধৰণৰ সুফল নাপালে কেৱল মাথো প্ৰতিশ্ৰুতিতে সামৰণি মাৰে জনপ্ৰতিনিধিয়ে
এইটো হৈছে ওদালগুৰি জিলা ভাৰত ভূটান সীমান্তৰ বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী আৰু 33 নং ননৈ চেৰফাং পৰিষদীয় সমষ্টিৰ EM সঞ্জিত তাঁতীৰ গৃহ সমষ্টিৰ সদাব্যস্ত গ্ৰাম্য পথ। এই পথটো 4 নং ৰজাগড়ৰ পৰা ধৰমজুলি হৈ শুক্লাই সংযোগী পথ। বিগত সময়ছোৱাত BTRত ক্ষমতাত থাকিও 17 বছৰে BPF চৰকাৰে এই পথৰ উন্নতি নকৰিলে, যাৰ ফলত পৰিৱৰ্তনৰ বিচৰা ৰাইজে আনিলে ভোট প্ৰদান কৰি UPPL BJP চৰকাৰক শাসনত বহোৱালে। পিছে নেতা সলনি হ'ল যদিও একেই অৱস্থাত থাকিল এইসমূহ বাটপথ। ৰোগী কঢ়িয়াই নিবলৈ যাব নোৱাৰে এম্বুলেন্স। পানেৰী বিধানসভা সমষ্টি আৰু ননৈ চেৰফাং পৰিষদীয় সঞ্জিত তাঁতীৰ সমষ্টিৰ বাটপথৰ প্ৰকৃত স্বৰূপে চকু কপালত তুলিছে। উল্লেখ্য যে প্ৰতিবাৰে নিৰ্বাচনৰ সময়ত ঘৰিয়ালৰ চকু পানী টুকি ভোট বিচাৰি আহে VIP নেতাসকলে। ৰজাঘৰীয়াৰ বৰমূৰীয়া নেতাসকল এই পথটোৰে প্ৰতিদিনে অহা যোৱা কৰে যদিও আজিলৈকে চকুত নপৰিল, যাৰ বাবে আগন্তুক নিৰ্বাচনত ভোট বৰ্জন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে গাঁওবাসীয়ে। উল্লেখ্য যে প্ৰতিবাৰে নিৰ্বাচনৰ সময়ত ঘৰিয়ালৰ চকুপানী টুকি ভোট বিচাৰি আহে VVIP নেতা কৰ্মীসকলে। ৰজাঘৰীয়াৰ বৰমূৰীয়া নেতাসকল এই পথটোৰে প্ৰতিদিনে অহা যোৱা কৰে যদিও আজিলৈকে চকুত নপৰিল, যাৰ বাবে আগন্তুক নিৰ্বাচনত ভোট বৰ্জন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে গাঁওবাসীয়ে। মুঠতে এতিয়া ওদালগুৰি জিলা ভেৰগাঁও তথা ননৈ চেৰফাং সমষ্টিৰ অন্তৰ্গত এই বিধ্বস্ত পথৰ বাবে অঞ্চলবাসীয়ে জীয়াতু ভুগিব লগা হৈছে। বিভিন্ন আঁচনি প্ৰদান কৰা চৰকাৰৰ প্ৰতিশ্ৰুতিৰ ফুলজাৰি ভাষণ মাৰা জনপ্ৰতিনিধিৰ এতিয়া আহৰি নাই ৰাইজৰ সমস্যা সমাধান কৰিবলৈ। 4 নং ৰজাগড় ধৰমজুলি জংঘল হৈ ওদালগুৰি তামোলপুৰ UT ৰোড ওলোৱা অতিকৈ ব্যস্ত পথ। স্বাধীনতাৰ 76 বছৰ পিছতো অতিকৈ জৰাজীৰ্ণ অৱস্থাত আছে এই পথেদি দৈনিক অঞ্চলটোৰ শ শ বাহন, বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী, ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ গাড়ী, সামৰিক বাহিনীৰ গাড়ী অহা যোৱা কৰে যদিও বিধ্বস্ত পথৰ বাবে অঞ্চলবাসীয়ে জমৰ যাতনা ভুগি আহিছে। এই পথ এতিয়া পথ নে পুখুৰী ধৰিবই নোৱাৰি। স্থানীয় গাঁওবাসীয়ে কেইবাবাৰো জনপ্ৰতিনিধিক বিধ্বস্ত পথ মেৰামতি কৰিবলৈ দাবী জনাই আহিছে যদিও কোনো জনপ্ৰতিনিধিয়ে গাঁওবাসীৰ অনুৰোধ কৰ্ণপাত নকৰিলে। আগন্তুক BTR নিৰ্বাচনৰ পূৰ্বে যদি পথটো নিৰ্মাণ নকৰে ভোট বৰ্জন কৰাৰ লগতে নিৰ্বাচনী প্ৰচাৰলৈ অহা জনপ্ৰতিনিধিক গাঁওখনলৈ প্ৰৱেশ কৰাত বাধা খেদি পঠিওৱাৰ হুংকাৰ দিয়ে বৃহত্তৰ অঞ্চলটোৰ ৰাইজে।